মাৰ্গ্ৰেটাৰ বৰডুমচাত আৰক্ষীৰ নিৰ্মম অত্যাচাৰৰ সন্মুখীন হোৱা নিৰীহ যুৱক সঞ্জিত মৰাণ আজিও চিকিৎসালয়ত চিকিৎসাধীন। চিকিৎসকৰ প্ৰচেষ্টাত ক্ৰমাৎ অসুস্থ হৈ উঠিছে সঞ্জিত মৰাণ। বৰডুমচা আৰক্ষীয়ে দেহত ভোট জলকীয়া সানি অকথ্য নিৰ্যাতন চলোৱা সঞ্জিত মৰাণ বৰ্তমানেও মাৰ্গ্ৰেটা FRU চিকিৎসালয়ৰ বিচনাত। FRU চিকিৎসালয়ৰ চিকিৎসকে চিকিৎসা প্ৰদান কৰি আছে আৰক্ষীৰ অত্যাচাৰত গুৰুতৰভাৱে আহত সঞ্জিত মৰাণক। বৰডুমচা মহংস্থিত এটি ভোটগ্ৰহণ কেন্দ্ৰত সংঘটিত এক সাধাৰণ ঘটনা কেন্দ্ৰ কৰি বৰডুমচা আৰক্ষীয়ে থানাৰ ভিতৰতে যুৱকজনক তালিবানী শাস্তি প্ৰদান কৰিছিল। আৰক্ষীৰ অত্যাচাৰত গুৰুতৰভাৱে আহত হৈছিল সঞ্জিত মৰাণ। অভিযোগ অনুসৰি যুৱকজনক উলংঘ কৰি আৰক্ষীয়ে সৰ্বশৰীৰতেই ভোট জলকীয়া সানি গৰুলাগৰুকৈ প্ৰহাৰ কৰিছিল। বৰডুমচা আৰক্ষীৰ এই বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে বৰডুমচাত আৰক্ষী থানাৰ ঘেৰাও কৰি স্থানীয় ৰাইজে সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদ। ৰাইজৰ প্ৰতিবাদত সেও মানি অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে বৰডুমচা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ চহৰীয়াসহ মুঠ 5জন আৰক্ষীৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জাৰি কৰিছিল। বৰডুমচা আৰক্ষীৰ নিৰ্মম অত্যাচাৰৰ বলি হোৱা যুৱকজন চিকিৎসকৰ প্ৰচেষ্টাত ক্ৰমে সুস্থ হৈ আহিছে যদিও বৰ্তমানলৈকে সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই। আৰক্ষীয়ে ভৰিৰ তলত প্ৰহাৰ কৰাৰ ফলত আজিও খোজকাঢ়িবলৈ আনৰ সহায় ল'ব লগা হৈছে যুৱকজনে। অত্যাচাৰ চলোৱা 5 বৰডুমচা আৰক্ষীৰ বিৰুদ্ধে অসম আৰক্ষী সঞ্চালক প্ৰধানে শাস্তিমূলক যি ব্যৱস্থা গ্ৰহণ কৰিছে সেই ব্যৱস্থা গ্ৰহণ কৰাত সম্পূৰ্ণৰূপে সন্তুষ্ট নহয় সঞ্জিত মৰাণ। সঞ্জিত মৰাণে দোষী আৰক্ষীৰ লোককেইজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পোষকতা কৰিছে। মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱা ৰিপৰ্টাৰ লাইভ অসম। স্বাস্থ্য বৰ্তমান অলপ ভাল পাইছোঁ, বেছি পোৱা নাই। খোজকাঢ়িব নোৱাৰোঁ ভালকৈ, ভৰিটো খুচি ধৰে, কামুৰি ধৰে। তাৰপিছত এইবিলাক অলপ শুকাইছে বাৰু এইবিলাক। তাৰপিছত যিবিলাক হেৰি কৰিছে সিহঁতে এতিয়া নিৰ্দেশ দিছে হেৰি কৰিবৰ কাৰণে, এইটো কি কৰিব শাস্তিমূলক কৰিবৰ কাৰণে, সেইটো সিহঁতে উচিত হেৰি লওক, সিদ্ধান্ত লওক, যি কৰিলে ভাল হয়। সেইটো যিহেতু বৰ্তমান ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে 2জন আৰক্ষী আৰু 3জনৰ নিলম্বনো কৰিছে, এই ক্ষেত্ৰত আপুনি সুখী হোৱা নাই এতিয়ালৈকে। কি বিচাৰিছে আপুনি? একেবাৰে নিলম্বন হোৱাটো বিচাৰিছোঁ। এতিয়াতো অকল এইটো 2-3 মাহত তেনেকুৱা কাৰণেহে ছুটি লোৱাৰ নিচিনা হৈ আছে সিহঁতে। আকৌতো চাকৰিত জইনিং হৈ যাব এনেকৈ হ'লে মানে চাকৰিৰ পৰা একেবাৰে বৰ্খাস্ত কৰাটো হয়। ৰিপৰ্টাৰ লাইভ অসম।